আমাৰ সমাজখনত এটা বিবেকৰ ভিতৰত এটা চিন্তা সোমোৱাই দিবৰ কাৰণে এই নাটক আজি অসমৰ এক জনপ্ৰিয় সাংস্কৃতিক যাত্ৰা হিচাপে পৰিগণিত হৈ আহিছে। আমাৰ সমাজৰ আমি এজন ভাষণ দি পেলাই যিমান পৰিৱৰ্তন কৰিব পাৰোঁ, শ্ৰেণীকোঠাৰ ভিতৰত এজন অধ্যাপকে ছাত্ৰ ছাত্ৰীক কিছু কথা বুজাই দি যিমান তেওঁৰ মানসিক পৰিৱৰ্তন কৰিব পাৰে, এখন নাটকে এখন সমাজক তাতকৈ 100 গুণ বেছি মাত্ৰ 3 ঘণ্টাৰ প্ৰদৰ্শনৰ জৰিয়তে সমাজখনৰ এটা সাংঘাতিক যোগাত্মক চিন্তা চৰ্চাৰ খোৰাক যোগাব পাৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেতিয়া আমাৰ সমাজখন অশিক্ষিত আছিল, যেতিয়া আমাৰ সমাজখনে বহু কথা ভালকৈ বিশ্লেষণ কৰিব পৰা নাছিল, তেতিয়া মহাপুৰুষ শংকৰদেৱে ভাওনা সংস্কৃতি আৰম্ভ কৰি ঈশ্বৰৰ গুণ গৰিমা প্ৰচাৰ কৰিবৰ কাৰণে নামঘৰত এই কাৰ্য আৰম্ভ কৰিছিল। আজি মঞ্চত অসমীয়া জাতিৰ ইয়াত আমাৰ কেইবাটাও দিশ আছে। এটা আমি এই অনুষ্ঠানটো এটা উদ্যোগৰ নিচিনা, ইয়াত বহু ব্যক্তি, নাট্যকাৰ, ডাইৰেক্টৰ, এক্টৰ, গায়ক, গায়িকা, এতিয়া যিজন মানুহে লাইটৰ ব্যৱস্থা কৰিছে, এটা ডাঙৰ আমাৰ অসমৰ এটা উদ্যোগিক চিন্তা চৰ্চা ইয়াত আছে। কিন্তু চবতকৈ ডাঙৰ যিটো বাৰ্তা মই নিজে অনুভৱ কৰোঁ সাহিত্যৰ ছাত্ৰ হিচাপে, যে আমাৰ সমাজৰ যিবিলাক চৰিত্ৰ আমি বেয়া পাওঁ আৰু সেই বেয়া চৰিত্ৰবিলাকৰ প্ৰতি মানুহৰ যিটো অনীহা। নমস্কাৰ, সকলোকে সুপ্ৰভাত জনাইছোঁ। আমি আছোঁ ডঙি বিলত। ডঙি বিল মানে হ'ল বিহপুৰীয়াৰ পৰা 4 কিলোমিটাৰমান দূৰত পেণ্ডেলটো। আৰু ইয়াতে আজি আমাৰ দ্বিতীয় নিশা, আৰু দ্বিতীয় নিশাৰ নাট হ'ল মহাভাৰতৰ শেষ অধ্যায়। আমি আছোঁ এইখন ঘৰতে। এইখন ঘৰতে আছোঁ আমি গোটেই ডান্সৰ ল'ৰাকেইটা। সোনকালে শুই উঠিলোঁ। উঠি কি কৰিম বুলি ভাবি ইফালে সিফালে চাই দেখিলোঁ মানুহৰ বাৰীত শাক পাচলি অলপ দেখিছোঁ। তাকে বোলো ভাবিলোঁ কাপোৰ কেইটামান আছিলে, কাপোৰো ধুলোঁ। ধুই অলপ বোলো শাক পাচলি যদি পাৰোঁ শাক পাচলি ছিঙোঁ, মানে জিলমিল শাক, লাই, তেনেকৈ যি পাওঁ আৰু তাকে বোলো আজি বুটলিম বুলি ভাবিছোঁ। আৰু ওচৰতে এটা পুখুৰীও দেখিছোঁ, যদি পুখুৰীটোত মাছ আছে মাছো মাৰিম আজি। আৰু মানুহ ঘৰতে চাহ একাপ খালোঁ। খাই এতিয়াতো হাততে পলিথিন এটা লৈ আহিছোঁ বাৰীলৈ বুলি। বাৰীত কি পাওঁ নাজানো, আৰু আহিছোঁ বুটলিবৰ কাৰণে। আৰু এইফালে খুৰীয়ে কিবা কৈছে, কি কৈছে কওক? আৰু আমি আছোঁ এই খুৰীহঁতৰ ঘৰতে। খুৰীহঁত নেপালী হয় ন? অঁ। আৰু এতিয়া পথাৰত যি পাওঁ চব বুটলিম আৰু আজি গধূলি আমাৰ দৰ্শক কিমান হয় সকলোখিনি দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু আমি নেক্সট পেণ্ডেল গৈ আছোঁ ভোলাবৰী। ইয়াৰ পৰা বেছি দূৰ নহয় চাগৈ, ইয়াৰ পৰা খুব বেছি 15-20 কিলোমিটাৰমান হ'ব বুলি ভাবিছোঁ। আৰু যি কি নহওক চাই থাকিব, দেখাই আছোঁ। এতিয়া কি শাক পাওঁ সকলোখিনি দেখাই আছোঁ। অঁ, এয়া পথাৰ দেখিছে, এইবোৰ পথাৰতে আহিছোঁ বুটলিবৰ কাৰণে। নাজানো কি পাওঁ। আৰু ইয়াতে কিবা মটৰৰ গছ আছে, কিন্তু মটৰ তেনেকৈ লগা নাই। আৰু আছে এইবোৰ জিলমিল শাক। এইফালে ইয়াত দেখিছে সৰু কিন্তু ফুলিছে, তথাপিতো নুফুলা হৈ ছিঙিব লাগিব। আৰু আহিলোঁ ইয়াতে আছে আপোনাৰ আলু আছে, ইয়াৰ লাই পাত আছে, এই ধনিয়া। আজি যি পাওঁ সকলোখিনি ছিঙিম। আৰু ইয়াৰ লাই পাত কোমলীয়া চাই ছিঙিম। আৰু এইফালেও আছে, আৰু সিটো ছাইড যাওঁ, সিফালে কি আছে চাওঁগৈ। বাৰী আছে, এইফালে আহিছোঁ। ইয়াতে কিবা আছে নাজানো। আৰু এইফালে ইয়াতে আছে এয়া জিলমিল খুতৰা কিবাকিবি ইয়াতো আছে, ইয়াতে। ইয়াৰ পৰাই বুটলি লওঁ আৰু চাই থাকক, একদম দেখাই আছোঁ মই লাষ্টত। আগতে ছিঙোঁ, এনেদৰে ছিঙি আছোঁ। আৰু শাক খাই ভাল পাওঁ, তথাপিতো আৰু যিয়ে নহওক দূৰ হ'লেও বুটলিবলৈ যাম, মানে ইমান ভাল লাগে মোৰ। মোৰ মানে এই শাকটো বহুত প্ৰিয়। এইটো আমি
দেখিছেনে এইটো আমি জিলমিল শাক বুলি কওঁ হয়তো চব জেগাত বেলেগ বেলেগ কয় কোনোবাই হয়তো ভতুৱা শাক বুলিও কয় আমি কিন্তু আমাৰ ফালে জিলমিলে কয় আৰু ফাইনেলি এইখিনি শাক ছিঙি আনিলোঁ এতিয়া আগতে গা পা ধুই লওঁ ধুই কি শাক পালোঁ মই দেখাম বাৰু গাটো ধুই লওঁ ধুই পেণ্ডেলত যাম পেণ্ডেলত গৈ ধুনীয়াকৈ বনামগৈ আৰু চাই থাকিব একদম নাটক শেষ নোহোৱালৈকে দেখাই থাকিম আৰু গা পা ধুই আহি আছোঁ পেণ্ডেললৈ বহুত ধূলি সেইকাৰণে মাস্কখন মাৰি লৈছোঁ আৰু শাকখিনি লৈ আহিছোঁ আৰু পেণ্ডেলতে বনামগৈ বুলি দেখিছে ইয়াৰ পৰিৱেশবিলাক দেখাই দিছোঁ চাওক কিমান ধূলি ধূলা দেখিছে কিমান ধূলা ৰাস্তা এই ধূলাত বেমাৰ নহয় কাৰ হ'ব চাওকচোন আহি পালোঁ পেণ্ডেল আৰু পেণ্ডেলত আহি পালোহি পাই ধুনীয়াকৈ এয়া কাটি ল'লোঁ সৰু আলুগুটি শাক মটৰ গোটেইখিনি ধুনীয়াকৈ কাটি লৈছোঁ আৰু আমাৰ বাদাম খুৰাৰ পৰা এইটো গেছটো লৈ ইয়াতে বনাবৰ কাৰণে এতিয়া আগতে ধুনীয়াকৈ বনাই লওঁ চাই থাকিব আৰু ইয়াত ধুনীয়াকৈ ভাজিছোঁ আৰু আলুটো কমকৈ দিছোঁ যিহেতু আমাৰ পাকঘৰটো আজি সৰু সৰু আলু ভাজিছে সেইকাৰণে সৰু আলুটো অলপ কমকৈ দিলোঁ থৈ দিলোঁ বাকী আলুখিনি আৰু এইটো হ'ল ডঙিবিল চাৰিআলি ইয়াতে আহিলোঁ চেলুন বিচাৰি চেলুন পোৱা নাই আৰু প্ৰাঞ্জলে আজি বহুত বস্তু কিনিলে দৰমহা পালে যে সেইকাৰণে বেগ ল'লে জোতা ল'লে দুযোৰ কি লৈছে কলগেট ল'লে চাবোন ল'লে আৰু আজি কলকাতাত কিমান দিনৰ মূৰত ব্ৰাছ কৰিম গম পাইছে আজি বহুত দিনৰ মূৰত সি 7 দিনৰ মূৰত আজি ব্ৰাছ কৰিব বোলে আৰু এতিয়া আমি চেলুন বিচাৰি আহি আছোঁ এনে ব্ৰাছ কৰিছোঁ দিয়ক নিমখ হালধি লগাই নিমখ হালধি মিঠাতেল নেমুটেঙা টেঙাৰ মানে কয়লা এনেকৈ মাৰি আছোঁ কিন্তু কলকাতা ইউজ কৰা নাছিলোঁ এতিয়া আহি আছোঁ আমি চেলুন বিচাৰি আৰু এইখন চেলুনতে মই কাটি ল'লোঁ দাঢ়ি আৰু প্ৰাঞ্জলে কাটি আছে চুলি একদম সঁচাকৈ ভাল লাগিছে দাদাকেইজনে ধুনীয়াকৈ আমাক দেখিছেনে ধুনীয়াকৈ কাটি দিছে আৰু বেছি পইচাও নহয় ইমান ধুনীয়াকৈ মাছাজ কৰি দিছে বহুত ভাল লাগিছে আৰু চেলুনত আজি বহুত সময় লাগিল মই কাটিলোঁ দাঢ়ি আৰু ই কাটিলে চুলি মানে সঁচাকৈ ভাল লাগে বহুত সময় মানে কাটিছে আৰু ভাল লাগিছে এতিয়া আহি আছোঁ ৰুমত গৈ অলপ ফোন কৰি আকৌ গধূলি যিহেতু শ্ব'লৈ যাব লাগিব দৰ্শক কিমান হয় সকলোখিনি দেখাম চাই থাকিব আৰু দিনটো ঘূৰি পকি আহি ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ এতিয়া আকৌ গধূলি হ'ল শ্ব'লৈ বুলি ওলাইছোঁ আৰু আজি শ্ব'ত দৰ্শক কিমান হয় সকলোখিনি দেখাই আছোঁ ব'লক এতিয়া একদম ডাইৰেক্ট পেণ্ডেলত আৰু মহাভাৰতৰ শেষ অধ্যায় আপোনালোকে টিকেট অস্থায়ী টিকেট কাৰ্যালয়ৰ পৰা আপোনালোকৰ মৰমৰ গেলাৰী টিকেট 100 টকা আৰু বিশেষ টিকেট 200 টকাৰ বিনিময়ত আজি নাট উপভোগ কৰক সন্ধিয়া সময় পিছতেই আমাৰ আজি নাট আৰম্ভ হ'ব ধন্যবাদ আৰু আহি পালোঁ গ্ৰীণ ৰুমত আহি পাই নটৰাজৰ ওচৰত এটা সেৱা কৰি এফালে মেকআপ কৰিবলৈ লওঁ আৰু আগতে মানুহ ধেৰ আছে চেৰু হাই কৈ দিয়া পাই নাই আৰু আহি মেকআপ কৰাত ব্যস্ত যিহেতু আজি মহাভাৰতৰ শেষ অধ্যায় প্ৰথমতে চিন আছে সেইকাৰণে মেকআপ কৰি ল'লোঁ আৰু চাই থাকিব আৰু দৰ্শক কিমান হৈছে পাৰিলে নাটকৰ মাজৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিম চাই থাকিব ফাইনেলি মেকআপ কৰা হৈ গ'ল আমাৰ সম্বৰ্ধনা অনুষ্ঠান চলি আছে অলৰেডি নাটক আৰম্ভ হ'ব হৈছে দেখাই আছোঁ মই চাই থাকিব দাদা স্বৰূপ আপোনালোকৰ এই পঞ্চায়তৰে জ্যেষ্ঠ ব্যক্তি দুলু মহন্ত ডাঙৰীয়া মোৰ ভাতৃপ্ৰতিম লালুকৰ পৰা অহা ডক্টৰ লক্ষ্যজিৎ ভূঞা ডাঙৰীয়া মোৰ লগত অহা দলুহাট সোণাপুৰ গাঁও পঞ্চায়তৰ শিঙৰা জিলা পৰিষদৰ সদস্য
মোৰ বন্ধু প্ৰফুল্ল শইকীয়া ডাঙৰীয়া, আমাৰ নিজ দলুক পঞ্চায়তৰ পৰা অহা প্ৰদীপ বিশ্বাস ডাঙৰীয়া, আপোনালোকৰ গাঁৱৰে সামাজিক বিভিন্ন অনুষ্ঠানৰ লগত জড়িত মোৰ দাদা দীপক চেত্ৰী ডাঙৰীয়া, আমাৰ হাৰমণি পঞ্চায়তৰ পৰা অহা মোৰ ভাতৃপ্ৰতিম জিতেন ৰাজা, এই দ্বিতীয় ৰজনীৰ যি কণ্ঠস্থ হ'ব নাটক, এই নাটকৰ শুভাৰম্ভ হৈছে বুলি মই ঘোষণা কৰিছোঁ। ধন্যবাদ। কৃষ্ণ। আমাৰ চিৰঞ্জীৱী কৰ্মকৰ্তাই আপোনালোকৰ ওচৰত যদি কিবা দায় দোষ ধৰিছোঁ, সকলো ক্ষমা কৰি আজি আমি দ্বিতীয় ৰজনীৰ বাবে আগবাঢ়িছোঁ। ধন্যবাদ। আৰু আজি আমাৰ দ্বিতীয় নিশাৰ দৰ্শক কি কৈছ ক কি কিবা এটা কৈছ কচোন হাঁহিলে ভালেই লাগে বাৰু তোক কেমেৰাত বিশেষকৈ ধুনীয়া লাগিছে বাৰু নতুনটো এইটো নতুন মোবাইলটো পকেটত থৈ দিছোঁ লেতেৰা হ'ব বুলি কি কৰিছা আমাৰ আহি আহি নাটক শেষ পৰ্যায়ে পাইছেহি আৰু এয়া লাষ্ট গানৰ কাৰণে ৰেডি হ'ল আৰু যদি লৈছা ডিলিট কৰি দিয়া আৰু ইয়াত দেখিছে মোৰ এটা চিন আছে এতিয়া চিনত যাব ওলাইছোঁ দেখাই আছোঁ আপোনালোকক চিন চাই দিব আৰু এয়া আমাৰ গ্ৰীণ ৰুমৰ পৰিৱেশ ডংগী বিলৰ এয়া গ্ৰীণ ৰুমৰ পৰিৱেশ ফটো এখন উঠিবলৈ তহঁতে কিয় শান্তি নিদিয় বাবুৱে নুঠে নেকি তোমালোকৰ লগত বিজয়ীখন একেবাৰে জগতত ফুৰিবলৈ সম্পৰ্কত বাকী আছে আৰু বিশেষ কিছুমান বিজয় নাট্যমূলক পিছত আজি বিজয়ী সন্মানীয় দৰ্শকসকলে আমি আপোনালোকৰ মাজলৈ আহিছোঁ মাত্ৰ তিনিটা কাৰ্যসূচী আজি দ্বিতীয় নিশা এই হৈ যোৱা দুই নিশা যিসকল চিৰৰ সমস্য দৰ্শকে আমাৰ প্ৰেক্ষাগৃহ প্ৰগতিৰে আমাক বঞ্চিত কৰাৰ কাৰণে উৎসাহ প্ৰতিক্ৰিয়া যোগায় সদস্য দৰ্শকলৈ ৰাজনৈতিকৰ পৰিয়াল বৰ্গৰ তৰফৰ পৰা জনাইছোঁ আন্তৰিক কৃতজ্ঞতা লগতে যিটো মহান অনুষ্ঠান আমাক অতি মৰমেৰে বাতৰি আপোনালোকৰ সন্মুখত তাত উপস্থাপন কৰাৰ সুযোগ কৰি দিলে এই মহান অনুষ্ঠানৰ উদ্যোক্তা কৰ্মকৰ্তা প্ৰতিজন সদস্য জনাইছোঁ আমি আমাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা নাটক শেষ কৰি আহি পালোহি বিহপুৰীয়া টাউনত আহি পালোহি এইটো ধীৰাজ আছে ধীৰাজৰ ৰুমত আহিলোঁ কালিও লগ ধৰিছিলে কালি নাহিলোঁ আজি গুচি আহিলোঁ আৰু এইটো ৰুমতে আমি দুটা আছোঁ এফালে এখন বিচনাত মই আৰু এখনত ধীৰাজ আৰু ভিডিঅ'বোৰ বেছি দীঘলীয়া নকৰোঁ নেক্সট পেণ্ডেল আমি গৈ আছোঁ ঘোলাগুৰিলৈ তাতো গৈ আছোঁ আমি 3 দিনৰ কাৰণে আৰু ঘোলাগুৰিবাসীয়ে 3 দিনতে মৰম আৰু আশীৰ্বাদ কৰিব বুলি আশা কৰিছোঁ ধন্যবাদ জয় অসম জয় জুবিন দা